সুধাকণ্ঠৰ স্মৰণত গছপুলি ৰোপণ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম অসমৰ এক স্বেচ্ছাসেৱী সংগঠন আলোকৰে যাত্ৰাৰ উদ্যোগত আজি সন্ধিয়া গোৱালপাৰা জিলাৰ আগিয়া নামে ঠাইত অৱস্থিত গ্ৰাম্য পুথিভঁৰাল তথা আগিয়া নাট্য মন্দিৰ আৰু আগিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত নাহৰ আৰু মেহগনি নামে দুডাল গছপুলি ৰোপণ কৰা হয়। তিলকচন্দ্ৰ প্ৰসাদে আঁঠৰা এই অনুষ্ঠানত বিশিষ্ট কবি ৰাধেশ্যাম নাথ আৰু বিশিষ্ট চিকিৎসক ডাক্তৰ অনুভা কাশ্যপৰ দ্বাৰা গছপুলি ৰোপণ কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। উপলক্ষ মানে ভূপেন হাজৰিকা শতবৰ্ষ চলি আছে। আমাৰ প্ৰাণৰ শিল্পী সুধাকণ্ঠ তেখেতৰ শতবৰ্ষৰ দিন আজি এটা সৌভাগ্যৰ দিন বুলি ক'ব লাগিব। আমাৰ আলোকৰ যাত্ৰাৰ সম্পাদক মাননীয় তিলক প্ৰসাদ ডাঙৰীয়া নাহৰৰ পুলি এডাল লৈ আহিছে আৰু আহি তেখেতৰ স্মৃতিত শতবৰ্ষৰ দিনত ভূপেন হাজৰিকাৰ স্মৃতিত শতবৰ্ষৰ দিনত আমাৰ গ্ৰাম্য পুথিভঁৰাল আগিয়া নাট্য মন্দিৰ প্ৰাংগণত গছডাল ৰোপণ কৰাৰ ব্যৱস্থা কৰিছে। তেখেতলৈ আমি ধন্যবাদ জনাইছোঁ তেখেতৰ এই প্ৰচেষ্টাৰ বাবে। চবেই গছপুলি ৰোপণ কৰিব লাগে। আজিকালি যিহেতু ডেভেলপমেণ্টৰ নামত বহুত গছপুলি কটা হৈছে, সেইটো আমি সকলোৱে জানো। কাজিৰঙাতো এনেকুৱা দেখা গৈছে। গতিকে আমি চবে এনেকুৱা দায়িত্ব ল'লে হয়তো আমি গছপুলি ৰোপণ কৰি পৃথিৱীখন আকৌ এবাৰ মানে গ্ৰীনাৰী মানে হেৰি কৰিব পাৰোঁ। ধন্যবাদ।